বা CPIM বৰপেটা সমষ্টি আমি ঘোষণা কৰিছোঁ। গতিকে আমি এইকেইটা পাৰ্টীয়ে আমি নিজা নিজা সমষ্টিত আমি প্ৰাৰ্থিত্ব দিছোঁ। এইটো আমাৰ মানে কম্পালশ্যনত পৰিছে কাৰণেই আমি এই প্ৰাৰ্থিত্ব দিছোঁ। CPIM স্পষ্ট কৰিছে, ঠিক তেনেকৈ আমিও স্পষ্ট কৰিছোঁ। কিন্তু তাত সত্ত্বেও আমি বিৰোধী ঐক্য মঞ্চৰ পৰা আমি এতিয়াও ওলাই অহা নাই। আমি অন্যান্য যিবিলাক সমষ্টি ইতিমধ্যে মই স্পেচিফিকে কৰি দিছোঁ বৰপেটাৰ ক্ষেত্ৰত আৰু ডিব্ৰুগড়ৰ ক্ষেত্ৰত, যদিও ডিব্ৰুগড় উমৈহতীয়া ঐক্য মঞ্চ প্ৰাৰ্থী ইতিমধ্যে আমি প্ৰদান কৰিছোঁৱে, সমৰ্থন প্ৰকাশ কৰিছোঁ। কিন্তু আমি আন সমষ্টিবিলাকত আমি আচলতে বিৰোধী ঐক্য মঞ্চ প্ৰাৰ্থীকে বা তেখেতসকলৰ পক্ষতে আমি ভোটদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। লগতে আমি কংগ্ৰেছ নেতৃত্বলৈ আমি পুনৰবাৰ দাবী উত্থাপন কৰিছোঁ, আহ্বান জনাইছোঁ, যাতে বিৰোধী ঐক্য মঞ্চৰ যাতে শক্তিশালী ৰূপত আমি অৱতীৰ্ণ হ'ব পাৰোঁ এই নিৰ্বাচনত। সেয়েহে বৰপেটা লোকসভা সমষ্টি আৰু মানে লখিমপুৰ লোকসভা সমষ্টি ক্ৰমে CPIM আৰু CPI দলক এৰি দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। প্ৰথমে আপোনাৰ নামটো যেতিয়া প্ৰণৱ গগৈৰ নামটো চৰ্চা হৈ আছে যে যোৰহাট সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব, যিহেতু আপোনালোকে ইতিমধ্যে জনাইছে যে আপোনালোকে ইণ্ডিয়া এলায়েন্সৰ লগত থাকিব, প্ৰণৱ গগৈয়ে বেলেগ কোনোবা সমষ্টি বাছনি কৰিব নেকি? নহয়, আমাৰ সমষ্টি আৰু বাছনি কৰাৰ কথা নাহে। ইতিমধ্যে আমি পাৰ্টীৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ যি সিদ্ধান্ত, সেই সিদ্ধান্তহে আমি মানিবলৈ বাধ্য বুলি আমি পূৰ্বেও কৈ আহিছিলোঁ যে আমাৰ পাৰ্টী আচলতে যোৰহাট সমষ্টিটো মানে চিলেক্ট কৰিছিলে, মানে আইডেণ্টিফাই কৰিছিলে। কিন্তু কথাটো হ'ল আমি অসম পাৰ্টীয়ে আমি কৈছিলোঁ যে যিহেতু গৌৰৱ গগৈ নাম যিহেতু প্ৰচাৰ হৈ আছিল যে যোৰহাটৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি, আমি সেয়েহে কৈছিলোঁ যে যদি গৌৰৱ গগৈ যোৰহাটৰ পৰা প্ৰতিদ্বন্দ্বিতা নকৰে, তেতিয়াহ'লে আমাৰ CPI প্ৰাৰ্থী আমি দিয়াটো প্ৰায় চূড়ান্ত, এইটো আমি সিদ্ধান্তত উপনীত হৈছিলোঁ। আমি যিহেতু এতিয়া গৌৰৱ গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে, গতিকে বিষয়টো আমাৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকে পুনৰ বিবেচনা কৰিছে যে সেয়েহে আমাৰ পাৰ্টীয়ে যোৰহাটত প্ৰতিদ্বন্দ্বিতা নকৰা সিদ্ধান্তত উপনীত হৈছে আৰু ইয়াৰ পৰিৱৰ্তে লখিমপুৰ সমষ্টিটোত আমাৰ প্ৰাৰ্থী দিয়াটো সিদ্ধান্ত কৰিছে। গতিকে মই বা মোৰ নামটো বেলেগ সমষ্টিতে অহা কথা এতিয়া নাহে। গতিকে আমি পাৰ্টীৰ সিদ্ধান্ত যিহেতু আমি মানিবই লাগিব, গতিকে এইটোৱে হৈছে আমাৰ স্থিতি। গৌৰৱ গগৈ কিমান ভোটত জিকিব বুলি ভাবে আপুনি? আচলতে গৌৰৱ গগৈ নিশ্চিতভাৱে বিজয়ী হ'ব শ্ৰেণী ৰাইজে বিচাৰিছে। ইতিমধ্যে আমি দেখিছোঁ, আমাৰ মানুহৰ লগত আমি যোগাযোগ ৰাখোঁতে কৈছে যে গৌৰৱ গগৈ এজন সঁচাকৈ উপযুক্ত প্ৰাৰ্থী। তেখেতে বিগত সময়ছোৱাত সংসদত অসমৰ সমস্যাবিলাক বলিষ্ঠভাৱে আচলতে তুলি ধৰাত সক্ষম হৈছে। কিন্তু ইয়াৰ বিপৰীতে যদি আপোনালোকে চায়, আমাৰ মাননীয় সাংসদ তপন গগৈ ডাঙৰীয়া, তেখেতেও এজন জাতীয়তাবাদী নেতা আছিল, তেখেতেও যি প্ৰতিনিধিত্ব কৰিছিল, কিন্তু তেখেতে যিটো ভূমিকা পালন কৰিব লাগিছিল তাত ব্যৰ্থতা হৈছে। বিশেষকৈ জাতীয়তাবাদী নেতা হিচাপে অসম বিৰোধী যিবিলাক আইন প্ৰণয়ন কৰিছে, এই ক্ষেত্ৰত মাত মতাত মানে তপন গগৈ যোৱা সময়ছোৱাত ব্যৰ্থ হৈছে। ইয়াৰ উপৰিও তেখেতে সংসদত লিখিত প্ৰশ্ন 11টা সুধিছে, মৌখিক প্ৰশ্ন 9টা সুধিছে। গতিকে এজন সাংসদে 5 বছৰত আচলতে এইটো তেখেতে কি মানে প্ৰমাণ কৰিছে, এইটো তেওঁ ব্যৰ্থতাটোকেই প্ৰমাণ কৰিছে। গতিকে যোৰহাটবাসী ভোটাৰ ৰাইজ আচলতে তেখেতৰ ভূমিকাত হতাশাত ভুগিলে। সেয়েহে এইবাৰ মানে বিপুল ভোটত হয়তো মানে গৌৰৱ গগৈক জিকাব। গতিকে মই পুনৰবাৰ কৈছোঁ, আমাৰ পাৰ্টীৰ যিসকল কৰ্মকৰ্তা শুভাকাংক্ষী ৰাইজে ইতিমধ্যে মোক ফোন কৰিছে, য'তেই লগ পাইছোঁ তাতে কৈছে যে প্ৰাৰ্থিত্ব দিয়াটো স্পষ্ট হ'লনে নাই হোৱা, চূড়ান্ত হ'লনে নাই হোৱা। মই কৈছোঁ যে তেখেতসকলক কৈছোঁ যে আমাৰ শুভাকাংক্ষী আৰু দৰদী মানে কৰ্মকৰ্তাসকলে যাতে অসন্তুষ্ট নহয় আমাৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ কাৰণে, আৰু যাতে আমি ঐক্যবদ্ধভাৱে মানে আমি এই ঐক্যমঞ্চ প্ৰাৰ্থীক যাতে আমি বিজয়ী কৰাব পাৰোঁ, তাৰ কাৰণে ওতঃপ্ৰোতভাৱে আমি জড়িত হ'বলৈ আহ্বান জনাইছোঁ। যিহেতু এইবাৰ নিৰ্বাচনটো পুনৰ কৈছোঁ যে সংবিধান ৰক্ষাৰ যুঁজ, গণতন্ত্ৰ ৰক্ষাৰ যুঁজ, দেশৰ সম্পদ ৰক্ষাৰ যুঁজ হিচাপে আমাৰ পাৰ্টীয়ে বিবেচনা কৰিছোঁ। গতিকে পাৰ্টীৰ সিদ্ধান্তই আচলতে চূড়ান্ত সিদ্ধান্ত। পাৰ্টীৰ ঊৰ্ধতটো কোনো আচলতে কমৰেড হ'ব নোৱাৰে, কোনো প্ৰাৰ্থী হ'ব নোৱাৰে, কোনো নেতা হ'ব নোৱাৰে। গতিকে সেয়ে আমি আমাৰ পাৰ্টীৰ সিদ্ধান্ত মানিবলৈ আমি বাধ্য। সন্মানীয় সাংবাদিক বন্ধুসকল, আমি ভাৰতৰ কমিউনিষ্ট পাৰ্টীৰ তৰফৰ পৰা আজি এই সংবাদমেল আমি আহ্বান কৰিছোঁ। যিহেতু অনাগত যি আমাৰ লোকসভা নিৰ্বাচন, এই নিৰ্বাচন সম্পৰ্কত, এই নিৰ্বাচনত আমাৰ পাৰ্টীৰ যি স্থিতি, এই স্থিতি সম্পৰ্কত পুনৰবাৰ অসমবাসী ৰাইজলৈ আমি জনাবৰ কাৰণে আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি
আমাৰ স্থিতি সম্পৰ্কত আমি প্ৰকাশ কৰিব বিচাৰিছোঁ। ইতিমধ্যে আমাৰ পাৰ্টি ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ সভা যোৱা 15 মাৰ্চ তাৰিখে দিল্লীত অনুষ্ঠিত হৈ গৈছে। এই পাৰ্টিয়ে এই নিৰ্বাচনত অতিকৈ গুৰুত্ব সহকাৰে এই নিৰ্বাচনটো লৈছে আমাৰ দেশৰ কাৰণে, আমাৰ পাৰ্টিৰ কাৰণেও, যাৰ কাৰণে পাৰ্টিয়ে ইণ্ডিয়া এলায়েন্স সৰ্বভাৰতীয় পৰ্যায়ত আৰু অসমতো বিৰোধী ঐক্যমঞ্চ অসমৰ লগত থাকি এই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্পৰ্কত অৱগত কৰিছে। আৰু প্ৰাৰ্থী সম্পৰ্কতো আমাৰ পাৰ্টিয়ে ইতিমধ্যে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে। যদিও আমি পূৰ্বৰ আমাৰ বৈঠকবিলাকত যিবিলাক আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ, এই সিদ্ধান্তৰো পুনৰ কিছু সমষ্টিৰ ক্ষেত্ৰত পুনৰ বিবেচনা কৰি আচলতে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে এই সিদ্ধান্ত সম্পৰ্কতে মই আপোনালোকৰ জ্ঞাতাৰ্থে ক'ব বিচাৰিছোঁ। আমাৰ দল CPI আগন্তুক লোকসভা নিৰ্বাচনত BJP নেতৃত্বাধীন চৰকাৰক ক্ষমতাৰ পৰা আঁতৰত ৰখাৰ স্বাৰ্থত বা আঁতৰত ৰখাৰ লক্ষ্যৰে যিহেতু সৰ্বভাৰতীয় পৰ্যায়ত ইণ্ডিয়া মিত্ৰজোঁটৰ অন্যতম অংশীদাৰ হৈছোঁ আৰু অসমৰ বিৰোধী ঐক্যমঞ্চ অসমৰ অন্যতম আমি অংশীদাৰ হিচাপে আছোঁ, সেয়েহে আগন্তুক নিৰ্বাচনত সমষ্টি ভিত্তিত আমাৰ আচলতে যিটো স্থিতি, সেই স্থিতি আমি প্ৰকাশ কৰিব বিচাৰিছোঁ। আমাৰ পাৰ্টি ইণ্ডিয়া মিত্ৰজোঁট আৰু বিৰোধী ঐক্যমঞ্চ অসমৰ কোনো কাৰণতে আচলতে ভংগৰ পক্ষপাতী নহয়। যোৱা 15 মাৰ্চৰ যি বৈঠক, এই বৈঠকে বৃহত্তৰ স্বাৰ্থত বিৰোধী ঐক্যমঞ্চত থাকিয়েই যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী সাংসদ গৌৰৱ গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ ফলত আমাৰ পাৰ্টিৰ যি পূৰ্বৰ সিদ্ধান্ত, এই পূৰ্বৰ সিদ্ধান্ত আমি পুনৰ বিবেচনা কৰি আমাৰ প্ৰাৰ্থিত্ব আমি প্ৰত্যাহাৰ কৰিছোঁ আৰু ইয়াৰ পৰিৱৰ্তে লখিমপুৰ লোকসভা সমষ্টিত আমাৰ পাৰ্টিৰ প্ৰাৰ্থী দিবৰ কাৰণে ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাই সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু আমাৰ পাৰ্টি যি প্ৰাৰ্থী হ'ব, এই প্ৰাৰ্থীৰ নামো ইতিমধ্যে অনুমোদন জনাইছে। আমাৰ লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থী আমাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা লখিমপুৰ জিলা পৰিষদৰ সম্পাদক কমৰেড ধীৰেন কছাৰী নামটো অনুমোদন জনাইছে, চূড়ান্ত সিদ্ধান্ত কৰিছে। গতিকে আমি সেই পাৰ্টিৰ সকলো শুভাকাংক্ষী দৰদী কৰ্মকৰ্তাক কমৰেড ধীৰেন কছাৰীক বিজয়ী কৰাবলৈ প্ৰচাৰ কাৰ্যত নামি পৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু ইফালে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত আমাৰ দলৰ যি কৰ্মকৰ্তা আৰু আমাৰ যি শুভাকাংক্ষী ৰাইজক আমি প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ বাবে অসন্তুষ্ট নহৈ সাংসদ গৌৰৱ গগৈক বিজয়ী কৰাবৰ বাবে প্ৰচাৰ কাৰ্যত নামি পৰিবলৈ বিনম্ৰতাৰে আমি নিবেদন জনাইছোঁ। কিয়নো বৰ্তমানৰ মাননীয় সাংসদ তপন কুমাৰ গগৈয়ে বিগত সময়ছোৱাত যিটো সংসদত একেবাৰে নীৰৱ ভূমিকাৰে আচলতে সমষ্টিবাসীক নিৰাশ কৰিছে। দ্বিতীয়তে আমি আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিত ঐক্যমঞ্চ আন এজন প্ৰাৰ্থী জাতীয়তাবাদী নেতা লুইনজ্যোতি গগৈক বিপুল ভোটত বিজয়ী কৰাবলৈও ডিব্ৰুগড়বাসী ৰাইজক আমি নিবেদন জনাইছোঁ। তেখেতৰ প্ৰতিদ্বন্দ্বী প্ৰাক্তন সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, যিয়ে আচলতে এটা শ্লোগান দিছিল, জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত তেওঁলোকক ভোটদান কৰিব লাগে, এই কথাটো আহ্বান জনাইছিল। কিন্তু বিগত সময়ছোৱাত আচলতে তেওঁ মন্ত্ৰিত্ব থকাৰ পিছতো, কেবিনেট মন্ত্ৰী হৈ থকাৰ পিছতো আমাৰ জাতি মাটি সুৰক্ষাৰ বিপৰীতে গৈ এই জাতিধ্বংসী ভাষাধ্বংসী যি আমাৰ সংস্কৃতিত বিৰূপ প্ৰভাৱ পেলাব পৰা যি CAA কাৰখন আনিলে, এই কাৰখনৰ জৰিয়তে আচলতে তেখেতৰ শ্লোগানটোকে সম্পূৰ্ণৰূপে নস্যাৎ কৰিলে। গতিকে সেয়েহে আমি তেখেতক এইবাৰ উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি ডিব্ৰুগড়বাসী ভোটাৰ ৰাইজকো আমি নিবেদন জনাইছোঁ। ইয়াৰ উপৰিও আমি অন্য এটা আমাৰ সমষ্টি বৰপেটা লোকসভা সমষ্টিত আমি CPIMৰ মনোনীত প্ৰাৰ্থী, অন্যতম উপযুক্ত প্ৰাৰ্থী আচলতে তেখেত সন্মানীয় বিধায়ক বিশিষ্ট বাওঁপন্থী নেতা মনোৰঞ্জন তালুকদাৰকো বিপুল ভোটত বিজয়ী কৰিবৰ কাৰণে বৰপেটা লোকসভা সমষ্টিবাসীৰ ৰাইজক আমি নিবেদন জনাইছোঁ। আৰু অন্যান্য সমষ্টিসমূহত বিৰোধী ঐক্যৰ
মঞ্চৰ যি প্ৰাৰ্থী আছে এই প্ৰাৰ্থীসকলৰ পক্ষে ভোটদান দিবৰ কাৰণে সেই বিশেষ সমষ্টিসমূহৰ যি ভোটাৰ ৰাইজ তেখেতসকলে আমি নিবেদন জনাইছোঁ। যিহেতু এইবাৰ নিৰ্বাচনটো দেশৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ, আমাৰ পাৰ্টীৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ, সেয়েহে পাৰ্টীয়ে এইবাৰ নিৰ্বাচনক আমি সংবিধান ৰক্ষাৰ, দেশৰ গণতন্ত্ৰ ৰক্ষাৰ আৰু দেশৰ সম্পদ ৰক্ষা তথা দেশৰ জনগণক ৰক্ষাৰ যুঁজ হিচাপে আমি গণ্য কৰিছোঁ। গতিকে এইকেইটা কথাই আমি অসমবাসী ৰাইজক আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমাৰ পাৰ্টী একেবাৰে শেহতীয়া যি মানে চূড়ান্ত সিদ্ধান্তৰ ভিত্তিত যি আমাৰ স্থিতি, এই স্থিতি আমি অসমবাসী ৰাইজক আমি অৱগত কৰিছোঁ। ধন্যবাদ। দেখা গৈছে এটা পাৰ্থক্যকেন্দ্ৰিক বিষয় লৈ হয় বিভিন্ন মিত্ৰজোঁট যিটো আপোনাৰ ইণ্ডিয়া এলায়েন্স হয় এটা ফাটমলা দেখা গৈছে। ইণ্ডিয়া এলায়েন্স বিভিন্ন ৰাজ্যত বা আমাৰ অসমতো আপোনালোকে কোৱাৰ দৰেই হয়তো ক'ৰবাত ফাট মেলা দেখা গৈছে। আমি অসমত 16টা বিৰোধী দলৰ মঞ্চ হিচাপে আমি বিৰোধী ঐক্য মঞ্চ গঠন কৰিছিলোঁ। ইতিমধ্যে TMC আৰু আম আদমি পাৰ্টীয়ে পৃথকে 3-4টাকৈ তেওঁলোকে সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰিছে। আৰু আমি যদিও মিত্ৰজোঁটত এতিয়াও আছোঁ, CPI আমি লখিমপুৰ সমষ্টিটোৰ প্ৰাৰ্থিত্ব আমি ঘোষণা কৰিছোঁ।